নতুনকৈ ৰাজ্যৰ ৫ লাখ বিঘা ভূমিত চলিব উচ্ছেদ মাতব্বৰৰ পৰা প্ৰতি টুকুৰা ভূমি কাঢ়ি অনা হ'ব হাত ভৰি ভাঙিলো এইবাৰ কামিখাৰ ভাঙি দিয়া হ'ব ৫ বছৰত বেদখলকাৰী মিয়া মাতব্বৰৰ কামিখাৰ ভাঙি দিয়া হ'ব চৰত থকা মাতব্বৰৰ ভূমি চৰৰ দুখীয়াক দিয়া হ'ব অবৈধ মিয়াৰ কামিখাৰ ভাঙি নিদিয়ালৈকে চলিব উচ্ছেদ এতিয়াও ৰাজ্যৰ ৫০ লাখ বিঘা ভূমি বেদখলকাৰীৰ কবলত আছে মাতব্বৰৰ হাতত এটুকুৰা ভূমি থাকিবলৈ দিয়া নহ'ব উচ্ছেদ কৰি ভূমিহীন দুখীয়াক প্ৰদান কৰা হ'ব ভূমি নিৰ্বাচনৰ পাছতে ৰাজ্যজুৰি চলিব সৰ্ববৃহৎ উচ্ছেদ অবৈধ মিয়া মাতব্বৰক এইদৰে সকিয়নি দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমত 50 লাখ বিঘা মাটি বেদখল হৈ আছে চৰৰ মাটিকে ধৰি এইবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিলোঁ আৰু ভৱিষ্যতে অহাবাৰ আমি 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম আৰু চৰৰ মাটিত আমি এভিকশ্যন কৰি দুখীয়া মানুহবিলাককে আমি দি দিম মাতব্বৰৰ হাতৰ পৰাহে আমি মাটিটো কাঢ়িম দুখীয়া মানুহৰ পৰা নহয় দুখীয়া মানুহে মাটি পাব কিন্তু মাতব্বৰৰ হাতত যিমান মাটি আছে সেইবিলাক কামিহাৰডাল ভাঙি ল'ব লাগিব তেতিয়া মই যাব লাগিব যদি কামিহাৰডাল এনেকৈ থাকে এতিয়া হাত ভৰিহে গৈছে কামিহাৰডালত মাৰটো মাৰিব লাগিব কেতিয়ালৈ সম্ভৱ হ'ব ছাৰ কামিহাৰ 5 বছৰত কামিহাৰ ভাঙি যাব অসমত এতিয়া 50 লাখ বিঘা মাটি বেদখল হৈ আছে 50 লাখ তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল আৰু এইটো বহুত ডাঙৰ কাম মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে ছাৰ লুৰিং আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান চৰতো মই মাতব্বৰৰ পৰা মানুহ মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ ইয়াত কোনো কমিউনিয়েল কথা নাই এই যে আপুনি 1.5 লাখ বিঘা মাটি উদ্ধাৰ কৰিলে এইটো ফৰেষ্ট হৈ আছে চালাপাৰাটো হ'ব নেকি ছাৰ চব জেগাতে হ'ব য'ত য'ত আমাৰ মাটি দখল হৈ আছে দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে প্ৰথমতে এভিকশ্যন হ'ব হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে 60 বিঘা লৈ আছে 80 বিঘা লৈ আছে সেইটোতো নিয়ম নহয় গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয় কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে এভিকশ্যন কৰক ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক পূজা আছে ছাৰ ঠিক আছে সকলোকে ধন্যবাদ দিলোঁ টোটেল অসমত